নমস্কাৰ জনাইছো। আশা প্ৰত্যাশা মানে হল বৰ্তমান বিজেপি গভৰ্ণমেণ্টৰ যেটো শাসন ব্যৱস্থা অতিকে আমি অতিষ্ঠিত হৈছো, বিশেষকৈ নিবনুৱা সকলো অতিষ্ঠিত হৈছে আৰু তেখেতলোকৰ যেটো এতিয়া মন্দবস্থা চলি আছে গভৰ্ণমেণ্টৰ, আমাৰ সভাপতি মহোদয়ে কৈ গৈছে, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ে তেখেতে কৈছেই যেটো ঋণৰ বোজা আমাৰ প্ৰত্যেকজন অসমৰ নিবনুৱা তথা জনসাধাৰণে ভুগিব লাগিব পৰৱৰ্তী সময়ত। আৰু অসমৰ যেটো আৰ্থিক অৱস্থা, এই আৰ্থিক অৱস্থাৰ কাৰণে পৰৱৰ্তী সময়ত সকলো জনসাধাৰণে এটা সু শাসন বিচাৰি নিশ্চয় পৰৱৰ্তী সময়ত কংগ্ৰেছ দলক আসনত অধিষ্ঠিত কৰিব। আৰু আমি আশাবাদী এইখন গভৰ্ণমেণ্টক আমি উপৰাই পৰৱৰ্তী সময়ত পুনৰ আমি সু শাসন ব্যৱস্থাৰ এখন কংগ্ৰেছ গভৰ্ণমেণ্টৰ চৰকাৰ বনাবলৈ সক্ষম। আপুনি কথা কৈছে যে এতিয়া অসমত এই নিবনুৱা সংস্থাপনহীন যুৱকৰ কথা কোনো নপতা হৈছে। মই গোগামুখৰ আপোনাৰ নামটো কি? বিপ্লৱ ভূঞা ডাঙৰীয়া এগৰাকী সাংবাদিক, বিপ্লৱ ঠেঙাল ডাঙৰীয়া এগৰাকী সাংবাদিক পাইছোঁ আজিলৈকে, যোনে মানে অসমৰ সংস্থাপনহীন প্ৰায় ৩২ লাখ যুৱক যুৱতী লৈ পেলাই প্ৰশ্ন উত্থাপন কৰিছে। আমি কংগ্ৰেছ দলে কেৱল চৰকাৰী চাকৰি নহয়, আমাৰ ৰাজ্যখনত সংস্থাপনৰ যিমান সুবিধা আছে, আজি অসমত যদি অকল আপুনি কণীৰ কথা কয়, এতিয়া ৮০ লাখ টকাৰ কণী দিনটোত বিক্ৰী হয় অসমত, তাৰে ৩০ লাখ টকাৰ কণী অসমে ঘৰুৱাভাৱে উৎপাদন কৰে, ৫০ লাখ টকাৰ কণী বাহিৰৰ পৰা আনিব লাগে। এইবিলাক ক্ষেত্ৰত আজি অসমৰ বিজেপি চৰকাৰখনে কোনো কাম নকৰে। স্কিল ডেভেলপমেণ্টৰ যিবিলাক চেণ্টাৰ খুলিছিলে সেইবিলাক চব পৰিত্যক্ত হৈ পৰি আছে, তেওঁলোকে খালি বিল্ডিং বনোৱাত লাগি আছে। আজি গাখীৰ উৎপাদনত অসমে গোটেই সাউথ ইষ্ট এছিয়াত গাখীৰ যোগান ধৰিব পৰা সমৰ্থ আৰু সুযোগ আছে। আজি চিকেন কিমান বাহিৰৰ পায়, যে সংস্থাপনৰ কৃষিভিত্তিক ক্ষেত্ৰখনত যিমান সুযোগ আছে সেই সম্পৰ্কত আমি এটা এক্সপাৰ্ট কমিটি বনাই পেলাই তেওঁলোকক অধ্যয়ন কৰিবলৈ দিছোঁ, যাতে একেটা সুযোগতে একেখন ক্ষেত্ৰত আমি ১০ লাখ ১৫ লাখ যুৱক যুৱতীক এটা সংস্থাপনৰ সুযোগ দিব পাৰোঁ। ৰাজনৈতিকভাৱে পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে, সেইটো আজি গোগামুখৰ এই অনুষ্ঠানটোৱে দেখুৱাই দিছে। এগৰাকী অধ্যাপক তথা বিজেপি দলৰ যুৱ নেতা শচীন্দ্ৰ দলে ডাঙৰীয়াৰ নেতৃত্বত বিজেপি, এজিপি, গণশক্তি প্ৰায় ৩০০ নেতাকৰ্মীয়ে আজি আমাৰ দলত যোগদান কৰিছে। মই ইতিমধ্যে সভাত কৈছোঁ যে ৩ বছৰ যেতিয়া মই ইয়ালৈ আহিছোঁ, ৫জনমান মানুহক মই লগ পাইছিলোঁ আৰু গোটেই অসমত সেই মিটিংখন ট্ৰ লৈছিলে যে ভূপেন বৰাৰ সভাত ৫০জন মানুহ হোৱা নাই। আজি যিটো ৰাইজৰ সমাগম, ইয়ে প্ৰমাণ কৰে যে ৰাজনৈতিকভাৱে বতাহে দিশ সলাইছে, ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু ৰাইজৰ সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াও গম পায়। সেইকাৰণেই তেখেতে পঞ্চায়ত ইলেকশ্যন হুহুকা পিছলা কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ মনৰ ভাৱটো গম পোৱাৰ কাৰণে MSC ইলেকশ্যন পাতিবৰ কাৰণেও দুধুৰ মুধুৰ হৈ আছে। কাৰণ যেতিয়া ইলেকশ্যন হ'ব তেতিয়া আপোনালোকে দেখিব, কাৰণ যোৱা ২৪ৰ যিটো লোকসভা নিৰ্বাচন তাতো এই গোটেই উত্তৰ অসমত আমাৰ ভোট যথেষ্ট পৰিমাণে বৃদ্ধি হৈছিল, যদিও আমি জিকিব পৰা নাই। কিন্তু এই ২৪ৰ লোকসভা নিৰ্বাচনটোৱেই হৈছে প্ৰথম নিৰ্বাচন য'ত ইলেকশ্যন হৈ যোৱাৰ পিছত কংগ্ৰেছৰ জনপ্ৰিয়তা বেছি বৃদ্ধি পাইছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে চাওক, মুখ্যমন্ত্ৰীগৰাকীৰ যে প্ৰশাসনিক দক্ষতাৰ যে অভাৱ হৈছে, প্ৰশাসনিক ব্যৱস্থাটোৰ ওপৰত যে মুখ্যমন্ত্ৰীগৰাকীৰ নিয়ন্ত্ৰণ নাই, এই কথাটো ১০০% বিশ্বাসযোগ্যভাৱে প্ৰতীয়মান হৈছে। কাৰণ তেওঁ বিভাগবিলাকে পইচা খৰচ কৰিব পৰা নাই, পইচা চৰকাৰে ঘূৰাই বিচাৰিবলগীয়া হৈছে। তাৰমানে পইচা আপুনি দিছিলে, বিভাগে পইচা খৰচ কৰিব নোৱাৰে। বিভাগৰ যদি যোগ্যতা নাই, বিভাগৰ যদি পইচা খৰচ কৰা সামৰ্থ্য নাই, তাৰ কাৰণে মুখ্যমন্ত্ৰী জগৰীয়া হ'বনে নহয়? অসমত হোৱা প্ৰতিটো ভাল কামৰ কাৰণে যেনেকৈ চৰকাৰে ক্ৰেডিট ল'ব বিচাৰে, তে বেয়া কামবিলাকৰ ডিছক্ৰেডিট ল'বলৈ আপুনি কিয় পিছুৱাই গৈ যায়? কালি কৈ আছে যে আমাৰ অসম ভালেই চলি আছে, আমাৰ একো আৰ্থিক প্ৰব্লেম হোৱা নাই। অসমৰ সাধাৰণ পৰিয়ালবিলাকৰ যেতিয়া আৰ্থিক সমস্যা নাথাকে, যে তেওঁলোকে কি বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰ জুলুঙা লৈ ধাৰ বিচাৰি ঘূৰি ফুৰে নেকি? যদি অসম যদি আৰ্থিকভাৱে জুৰুলা হোৱাই নাই, অসমত যদি আৰ্থিক বিশৃংখলিত পৰিস্থিতি হোৱাই নাই, তে আপুনি ২২ দিনত ২৫০ কোটি টকা লোন কিয় লৈ আছে? যদি ইমানেই আপুনি চলাব পৰা হৈছে, তে ১,৫৪,০০০ কোটি টকা ধাৰত অসমখনক আপুনি কিয় ডুবাই আছে?
জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ